পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জনাই ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ বিটিআৰৰ EM উইলছন হাছদাই সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাই ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ বিটিআৰ EM উইলছন হাছদাই আৰু কয় যে ৰমজান মাহে সমাজলৈ সমন্বয় বতৰা কঢ়িয়াই আনি প্ৰত্যেকৰে জীৱন শান্তি সমৃদ্ধিৰে উপচাই তোলক তাৰে কামনা ৰাখিছো ৰাইজৰ বাবে। কোকৰাঝাৰ জিলাৰ পৰা গোসাইগাঁৱৰ আজিজুল হকৰ প্ৰতিবেদন নিভাজ অসম লাইভ। বিটিআৰ চৰকাৰৰ হৈ আৰু এজন বিটিআৰ অঞ্চলৰ জনপ্ৰতিনিধি হৈ মই বিশেষকৈ আমাৰ বিটিআৰ অঞ্চলত যিমান মাইনৰিটি সম্প্ৰদায়ৰ আমাৰ যিমানখিনি ইয়াত আছে সকলোকে মোৰ তৰফৰ পৰা অহাকালিৰ পৰা যিটো ৰমজান মাহ আৰম্ভ হৈ আছে সেই ৰমজান মাহ কাৰণে তেখেতসকলক সকলো পৰিয়ালক আৰু পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিক মোৰ তৰফৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিব খুজিছোঁ। এই ৰমজান মাহটো আমাৰ সকলোৰ কাৰণে এটা ভাল এটা পৰিৱেশ যাতে আনি দিয়ে আৰু এই ৰমজান মাহৰ সময়ত যিটো দোৱা দিয়া হ'ব বা কৰা হ'ব নিশ্চিতভাৱে এইখন অঞ্চল যিটো এটা শান্তি আৰু সমৃদ্ধিৰ এটা বিটিআৰ হিচাপত গঢ়িবলৈ যিটো এটা প্ৰয়াস চলাই আছে চৰকাৰে নিশ্চয় তেখেতসকলৰ দোৱা তেখেতসকলৰ প্ৰাৰ্থনাই এইটো কামত আহিব বুলি মই আশাবাদী আৰু এই অঞ্চলখনক সঁচাকৈ এটা মজবুত দিশত এটা মানে কনষ্ট্ৰাকটিভ দিশত গঠনমূলক দিশত আগুৱাই লৈ যাবলৈ নিশ্চয় সহায় কৰিব বুলি মই আশাবাদী। তো মই যিমান আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰে সকলোৱে যাতে আমি মিলিজুলি থাকিব পাৰোঁ ধুনীয়া এটা পৰিৱেশ হৈ সুন্দৰ এটা বিটিআৰ যাতে গঢ়িব পাৰোঁ সেইখিনি আশা থাকি আৰু মই আশাবাদী যে নিশ্চিতভাৱে এই ৰমজান মাহটো সকলোৰ কাৰণে শুভ হ'ব ভাল হ'ব আৰু এই ৰমজান মাহটোৰ জৰিয়তে সঁচাকৈ আমাৰ এইখন অঞ্চলত এটা আশীৰ্বাদ আহিব আৰু সকলোৱে আমি অহা দিনত মিলিজুলি এটা ভাতৃত্ববোধ হিচাপে আমি আগুৱাই যাব পাৰিম বা আমি থাকিব পাৰিম সেইখিনি মই আশা কৰিলোঁ। তো সকলোকে ৰমজান মাহৰ নামত বা ৰমজান মাহৰ কাৰণে সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা।